পার হয়ে তোমারে হাহত তুমি হেৰুৱা বানু কি মানু যদি হে নহয় মানু দানৱ কাহানিও নহয় মানু পুলি কেইটামান লওক চবেই এটা এটা মই খান্দি দিছোঁ তই খান্দি থাকা তোৰ 10টা খান্দিব লাগিব হ'ব সকলোলৈ ধন্যবাদ জনাইছোঁ আচলতে এইফালে বাওঁফালে এখন সেইফালে অঁ তিতা কৈছে টেনশ্যন নল'বি খান্দি থাক বাইদেউ দিহিং ডিগবৈ পেঙেৰি বনাঞ্চলত আজি 65জোপা কলগছ হাতীৰ কাৰণে লগালোঁ আৰু আম গছ লগালোঁ কঁঠাল গছ লগালোঁ আহোম বগৰী লগালোঁ সকলোৱে কাব্যত ধুনীয়া আৰু চিফুংটা আৰ্টিষ্টৰ হেৰিত আৰু আজি আমাৰ চবচে ভাল দিন আছিলে আমাৰ মাতৃসমা বাইদেউ নিৰুপমা গোস্বামীৰ জন্মদিন আছিলে বিবাহ বাৰ্ষিকী আছিলে আৰু সন্তানৰ জন্মদিন আছিলে আৰু আমি প্ৰতি বছৰে কৰি আছোঁ এইটো কাম যাতে হাতী মানুহৰ সংঘাত নহওক আৰু জীৱ জন্তুৰ লগত মানুহৰ সংঘাত নহওক আৰু পৃথিৱীখন অকল আমাৰ মানুহৰে নহয় পৃথিৱীখন সকলোৰে যিয়ে জন্ম লৈছে ইয়াত সকলোৰে কাৰণে আমি পৃথিৱীখনক সুৰক্ষিত কৰি ৰাখিব লাগিব আজি সংঘাতৰ কাৰণৰ কাৰণে কিন্তু মানুহো দায়ী কিন্তু আজি এটা বিশেষ দিনত আমি ইয়াতে গছপুলি ৰুলোঁ চব ভাল লাগিলে এটা হাতী আহিছিলে আমাক খেদি পেলাই গুচি গ'ল আমাৰ ভাল কাম দেখি হাতী ইমান জ্ঞানী জীৱ হয়নে গতিকে আমি এইটো কাম আমি আজি 5-6 বছৰ কৰি আছোঁ ইয়াতেই নহয় অকল বৰনদী বনাঞ্চল আৰু আমি কি পেঙেৰিৰ এইটো কি আমাৰ আপাৰ দিহিং আৰু যে আমি পৰৱৰ্তী কৰিম যে এইখন কি হ'ব আমাৰ তৰাণীত কৰিম আমি আৰু আমি বহুত ডাঙৰকৈ কৰা নাই খুব কম আৰু 100 জোপা গছ ৰুইছোঁ মাত্ৰ জীয়াই উঠক হাতীয়ে খাওক বান্দৰে খাওক সকলোৱে খাওক আৰু অসমৰ সকলো মানুহ আৰু কবি বিশেষকৈ মই মানুহ বুলি কোৱা নাই কবিসকল ওলাই আহক না আপোনালোকে যে বন্য জন্তুৰো এটা স্বাধীনতা আছে অধিকাৰ আছে পৃথিৱীত বেলেগে ওলাই নাহে ৰাজনীতিক নেতা ওলাই যিহেতু নাহে গতিকে কবিসকল ওলাই আহক আমাৰ কবিসকলৰে অনুভূতি থকা বুলি পৃথিৱীৰ মানুহে ভাবে গতিকে আপোনালোক ওলাই আহক নিজৰ ঠাইত য'ত সংৰক্ষিত বনাঞ্চল আছে সুৰক্ষিত কৰক আৰু বন্য জন্তু আৰু মানুহৰ সংঘাতটো মানুহৰ কাৰণেহে হৈ আছে বন্য জন্তুৰ কাৰণে হোৱা নাই এইটো যাতে নিৰাময় হয় তাৰ কাৰণে আমি লগ লাগিছোঁ এটাক মই কথা কওঁ বন বিভাগৰ এটা ভুল হৈছে বন বিভাগে কি কৰে অকল চেগুন গছ ৰুৱে চেগুন গছে গোটেই মাটিৰ মানে পৃথিৱীখন অসাৰুৱা কৰি পেলায় বহুত শতিকাৰ কাৰণে আৰু শাল গছো তেনেকুৱা কিন্তু শাল গছ আৰু চেগুন এই কেনে লাগিব অক্সিজেন দিয়ে অম্লজান দিয়ে কিন্তু ফল মূলৰ গছ তেওঁলোকে ৰোৱা দেখা নাই বন বিভাগে কঁঠাল ৰুব লাগে আম ৰুব লাগে আমাৰ যিবিলাক ফল মূলৰ গছ ৰুব লাগে মই অসমৰ বন বিভাগক অনুৰোধ জনাইছোঁ চেগুনো থাকক শাল গছো থাকক চব থাকক ন কিন্তু ফল মূলৰ গছ যাতে হাতী ওলাই আহিব নালাগে বান্দৰ ওলাই আহিব নালাগে কেৰ্কেটুৱা ওলাই আহি পেলাই অত্যাচাৰ কৰিব নালাগে সেইটো কিন্তু আপোনালোকে অনুগ্ৰহ কৰি গুৰুত্ব দিয়ক